নমস্কাৰ লাৰ্ণিং কিবলৈ সকলোকে স্বাগতম এনচিইআৰটি সোশ্যাল সায়েন্স পঢ়ি আছিলো ক্লাস 6 হিষ্ট্ৰী চ্যাপ্টাৰ 4 আৰু আজি শেষৰটো ভিডিও পাৰ্ট 3 লৈ আহিছো আপোনালোকৰ কাৰণে চ্যাপ্টাৰ নম্বৰ 4 ৰ what books and burials tells us ঠিক আছে burialsৰ বিষয়ে আমি পঢ়িবলৈ আৰম্ভ কৰিছো আগৰ ভিডিওটোত burials মানে য'ত মৃতকক আজিৰ পৰা 3400 বছৰ আগত য'ত মৃতকক পুতি থৈছিল সেই ঠাইখিনিত কিছু মেগালিথি ডাঙৰ ডাঙৰ শিলেদি আগৰি থোৱা হৈছিল বুলি আমি উল্লেখ কৰিছো ঠিক আছে এনেকে ডাঙৰ ডাঙৰ মেগালিথ ব্যৱহাৰ কৰি সেই বাৰিয়েল সাইটটোক চাৰিওফালে এনেকে সাৰ্কেল কৰি ফেলে ৰাখা হৈছিল আৰু কিছু কিছু ঠাই কেনে ধৰণৰ পোৱা গৈছে য'ত নেকি সিঙ্গেল পিস অফ ষ্টোন বোল্ডাৰ ডাঙৰ এটা হিল মেগালিথ এটা থিয়কে ইৰেক্ট কৰি ফেলে ৰাখা হৈছে আৰু এই প্ৰেক্টিছটো আজিৰ পৰা 3000 বছৰ আগতে আৰম্ভ হৈছে বুলি আমি পাইছিলো হয়নে তাৰ লগতে আমি এটিও পাইছো যে এই মেগালিথ সমূহত কি দেখিবলৈ পোৱা গৈছে কিছু পোৰ্ট হোলছ দেখিবলৈ পোৱা গৈছে যাৰ ভিতৰেদি এনেকে সোমাই যাব পাৰি এই আটাইবোৰ কি আছিল কিয় আছিল আজি আমি আলোচনা কৰো দুনিয়াকে লগত আমি ব্ৰহ্মাগিৰি আৰু ইনামগাঁওৰ বিষয়ে পঢ়িম বুলি কৈছিলো সেই বিষয়ে আমি পঢ়িম ঠিক আছে তো what burials tells us এই burials সমূহে আমাক কি কথা কয় কৈছে যে sometimes more objects are found in one grave than in another ঠিক আছে তো কিছুমান burialsত আমি ডিসকাস কৰিছো না burialsত কিছু বস্তু পোৱা গৈছিল কেনে ধৰণৰ বস্তু অৰ্নামেন্টস পোৱা গৈছিল লগতে পটস কিছুমান পোৱা গৈছিল য'ত নেকি গ্ৰেইনস বা ওয়াটাৰ ষ্টৰ কৰিব পাৰি তেনেকুৱা পটস পোৱা গৈছিল লগত অস্ত্ৰ শস্ত্ৰ ওয়েপনস টুলস অফ আইৰন এইবিলাক পাইছিল বুলি আমি পঢ়িছো আগৰ ভিডিওটোত ইয়াত কৈছে যে কিছু বাৰিয়েলছত যিসমূহ বস্তু পাইছে বহু বস্তু পোৱা গৈছে বহু মূল্যবান বস্তু আৰু বহুত বস্তু পোৱা গৈছে আৰু কিছু বাৰিয়েলছত সেই বস্তুসমূহ অতি কমকে আছিল তাৰ মানে কি এটো বুজাব বিচাৰিছে যে সেই সময়ছত কৰবাত নহয় কৰবাত সোশ্যাল ডিফারেন্স স্টার্ট হৈ গৈছিল ধনী দুখীয়া স্টার্ট হৈ গৈছিল যিজন ধনী মানুহ আছিল যাৰ লগত বহু বস্তু আছিল তেওঁৰ বাৰিয়েলছত হয়তো বহুত বস্তু পোৱা গৈছে আৰু দুখীয়া মানুহজন যাৰ লগত ইমান বস্তু ৰিসোৰ্সেস নাছিল তেওঁৰ বাৰিয়েলছত বস্তু কমকে পোৱা গৈছে তো সোশ্যাল ডিফারেন্স আছিল বুলি হেতু বুজাব বিচৰা হৈছে ঠিক আছে তো সোশ্যাল ডিফারেন্স বা ধনী দুখীয়া যে আছিল তাৰ প্ৰমাণ কোনটো বাৰিয়েলছে আমাক দিয়ে ব্ৰহ্মাগিৰিত যেটো বাৰিয়েলছ উদ্ধাৰ হৈছে সেই ব্ৰহ্মাগিৰিৰ বাৰিয়েলছত কি দেখিবলৈ পোৱা গৈছে যে এট ব্ৰহ্মাগিৰি এটা বাৰিয়েল উদ্ধাৰ হৈছে য'ত নেকি one skeleton was buried with 33 gold beads so এটা skeleton 33 টা সোণৰ মালা হে বাৰিয়েলছ টু লগত আছিল অৰ্নামেন্টস ডিসেবিলিটি পঢ়িছো আমি বাট 33 টা সোণৰ মালা তেওঁক দি দিছে মানে সেই মানুহজন হেতু বহুত ধনী মানুহ আছিল তাৰ ইমান সোণৰ মালা আছিল ঠিক আছে টু ষ্টোন বিডস আৰু দুটা এই ষ্টোনৰ মালা আছিল লগত কপাৰ বেংগলছ আছিল এইবিলাক দেখিবলৈ পাইছো আমি কপাৰৰ বেংগলছ আছিল আৰু লগতে ওয়ান কোঞ্চ শেল তাৰ মানে শংখৰ যেটো শেল থাকে শংখ যেটো বস্তু বা শামুকৰ শেল ঠিক আছে সাগৰৰ পৰা যেটো আমি পাও সেই শেলও তাত পোৱা গৈছে বুজি পালে তাৰ মানে সেই মানুহজন ধনী আছিল এটিও বুজাব বিচাৰিছে যে সোশ্যাল ডিফারেন্স সেই সময়ত আছিল সেই কাৰণে কোৱা হৈছে সাম ওয়্যাৰ ৰিচ আদার্স পুৱাৰ কিছুমান দুখীয়া আছিল কিছু ধনী আছিল ধনীৰ বাৰিয়েলছত বেছিকে বস্তু পোৱা গৈছিল লগতে কিছুমান চিফ আছিল যিসমূহ নেকি লিডাৰ আছিল বা ৰুলাৰ্স আছিল এণ্ড আদাৰ্স ওয়াৰ ফলোৱাৰ্স ঠিক আছে ফলোৱাৰ্সৰ বাৰিয়েলছত কমকে বস্তু পোৱা যাব বা তাত ওয়াৰ্শিপ বা ৰেসপেক্ট হয়তো অলপ কম আছিল ব্ৰহ্মাগিৰিৰ কথা পাতিলো আগৰ ভিডিওত আমি ব্ৰহ্মাগিৰি কোট আছিল চাইছিলো তথাপিও এবাৰ ৰিপিট কৰি লওঁ যে ব্ৰহ্মাগিৰি কোট আছে এয়া ব্ৰহ্মাগিৰি দেখিছো ব্ৰহ্মাগিৰি কোট আছে কৰ্ণাটকত আছে ব্ৰহ্মাগিৰি কোনখন ষ্টেটত আছে কৰ্ণাটকত আছে ইয়াত বাৰিয়েলছ পোৱা গৈছে যেটো বাৰিয়েলছত নেকি 33 ডাল সোণৰ মালা পোৱা গৈছে লগত দুটা ষ্টোন মালা কপাৰৰ খাৰু পোৱা গৈছে আৰু কোঞ্চ শেল শংখৰ যেটো শেল সেইবিলাক পোৱা গৈছে বুলি আমি পঢ়িলো মানে হি আমাক সোশ্যাল ডিফারেন্স এটা ইন্ডিকেট কৰে লগত ইনামগাঁওৰ কথা আমি এতিয়া পঢ়িম ইনামগাঁওখন ক'ত আছে ইনামগাঁওখন আমাৰ মহাৰাষ্ট্ৰত আছে এইটো কথা মনত ৰাখিব ঠিক আছে ইনামগাঁওটো এনেকুৱা মেগালিথিক বা বাৰিয়েল সাইট পোৱা গৈছে মেগালিথিক মানে য'ত কি ডাঙৰ ডাঙৰ শিলসমূহ আছিল বুজি পালো আমি ঠিক আছে আৰু অলপ কথা পঢ়ি লওঁ যে হোৱাট বাৰিয়েলছ টেলছ আছ ইয়াৰ বিষয়ে কি পাওঁ আমি বাৰিয়েলছ পুৰৰ পৰা যে সামটাইমছ মেগালিথ কন্টেইন মোৰ দেন ওয়ান স্কেলিটন তো এই যিসমূহ বাৰিয়েল সাইটছ আছিল বাৰিয়েল সাইটছত আমি এটাতকৈ বেছি স্কেলিটন দেখিবলৈ পাইছো এটাতকৈ বেছি স্কেলিটন আছে মানে কি তাত এটাতকৈ বেছি মানুহ বাৰি কৰা হৈছে এটা জায়গাতে এটা সাইটতে এটো অনুমান কৰা হৈছে যে people of the same family buried at the same place but at different time through portholes এই যে portholes সমূহ আছিল এই যে portholes সমূহ আছিল এইবোৰৰ কাম কি আছিল কি বুলি অনুমান কৰা হৈছে এই portholes সমূহৰ কাম যে এটা ফ্যামিলিৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ মানুহ ঢুকাব
সেই কাৰণে এনে ধৰণৰ পোৰ্ট হোলছ কিছুমান কৰি থোৱা আছিল তো সেই ফ্যামিলিটোৰ বেলেগ এজন মানুহ যেতিয়া পিছৰ সময়ত ঢুকাব তাক লৈ আহি এই পোৰ্ট হোলছটো দি সোমাই তাতে বাৰী কৰি দিয়া হ'ব একেলগে একেটা সাইটত বুজি পাইছে তো একেটা সাইটত এটা ফ্যামিলিৰ এজনতকৈ বেছি মানুহ বাৰী কৰা হৈছিল বাট এট ডিফাৰেন্ট টাইমছ বেলেগ বেলেগ সময়ত তো বেলেগ বেলেগ সময়ত এটা সাইটত কেনেকৈ বাৰী কৰাব কাৰণ সেই পোৰ্ট হোলছবোৰ যে এৰিছিল সেই ফালদি সুমুৱাই দিয়া হৈছিল বুজি পালো আমি ঠিক আছে হেতু কথাই ইয়াত কোৱা হৈছে দেন এই যে মাৰ্ক কৰি থৈছো মেগালিথ দি তাক যে আগৰি থৈছো বা এটা যে মেগালিথ এটা ইৰেক্ট কৰি ষ্টন এটা ইৰেক্ট কৰি থৈছো কিয় থৈছো যাতে আমি গম পাও এই পজিশনটোত এজন মানুহক বাৰী কৰা হৈছে তো হেনেকে এটা ষ্টন যদি ইৰেক্ট কৰি থৈ দিও তাত লাগিলে কিবা এটা চিন দি থলো যে এইটো আমাৰ বাৰীয়েল যেনেকে আজি ডেটটো কবৰস্থানবোৰত নাম চাম লিখি থৈ দিয়ে ঠিক তেনেকে যদি এটা আমি চিন দি থৈ দিও বুজি পাইছে তেতিয়া কি সুবিধা হ'ব পিছত সেই ফ্যামিলিৰ আৰু এজন মানুহ ঢুকালে তাতে আনি বাৰী কৰা হ'ব সেই কাৰণে এই মেগালিথবোৰৰ সিগনিফিকেন্স কি আছিল মেগালিথবোৰৰ কাম আছিল টু এক্ট এজ এ সাইন পোস্ট চিন হিচাপে কাম কৰিব যে এই জায়গাটোত আমাৰ এজন মানুহ ঢুকাইছিল বা আমাৰ এজন মানুহৰ কিবা এটা হৈছিল চিন হিচাপে কাম কৰিব stone boulders probably served as signpost to find the burial site stone boulders বিলাক যিবিলাক ডাঙৰ শিল থৈছিল সেইবিলাকে সাইন পোস্ট হিচাপে কাম কৰে ইয়াত যে বাৰী কৰা হৈছে তেওঁলোকৰ ফ্যামিলিৰ মানুহ এজনক সেই বস্তুটো ষ্টন বিল্ডাৰ বিলাকে দেখুৱাই দিয়ে বুজি পাই গলো আমি বাৰিয়েলৰ বিষয়ে ঠিক আছে ইনামগাঁওৰ কথা পঢ়িম এতিয়া ওকে ইনামগাঁও স্পেশাল বাৰিয়েল এট ইনামগাঁওত এটা বিশেষ ধৰণৰ স্পেশাল বাৰিয়েল এটা উদ্ধাৰ হৈছে যেটো নেকি বেলেগ বাৰিয়েলছ বিলাকতকৈ অকনমান বেলেগ ঠিক আছে তো স্পেশাল বাৰিয়েলটো কেনেকুৱা আছিল সেই বিষয়ে আমি পঢ়িম তাৰ আগত জেনাৰেলি ইনামগাঁওত কি চলি আছিল এই স্পেশালটোক যদি আমি বাদ দি দিও বাকি মানুহখিনিৰ কাৰণে কি চলি আছিল হেতু অলপমান আমি চাই লওঁ ঠিক আছে এখিনি আমি যিখিনি পঢ়িম এখিনি আছে জেনাৰেল তো জেনাৰেলি ইনামগাঁওত কেনেকৈ বাৰী কৰা হৈছিল বাকি মানুহখিনি হেতু বিষয়ে প্ৰথমতে পঢ়ি লওঁ তাৰ পিছত আমি এতিয়া স্পেশাল জনক কি কৰা হৈছিল হেতু বুজি পাই যাম তো ইনামগাঁওৰ কথা যদি আমি কওঁ প্ৰথম কথা আমি অলপ আগত চালো মহাৰাষ্ট্ৰত আছিল লগত কৈছে ইনামগাঁও ইজ এ সাইট অন দ্য ৰিভাৰ ঘোৰ এই ঘোৰ নদীৰ পাৰত ঘোৰ নদীতে এই ইনামগাঁওখন পৰিছে ঠিক আছে এ ট্ৰিবিউটাৰী অফ দ্য ভীমা নদীৰ ঘোৰ নদীখন এখন উপনৈ আৰু এই ঘোৰ নদীৰ ইনামগাঁওখন আছে বা তাৰ আশে-পাশে আছে যি বুলি বুজে ঠিক আছে ইনামগাঁওখন ঘোৰ নদীৰ আশে-পাশে আছে আৰু ঘোৰ নদীখন ভীমা নদীৰ ট্ৰিবিউটাৰী নাম কেইটা মুখস্থ ৰাখিব লাগিব অপচন আহিলে টিক মাৰি দিম তো ইনামগাঁওখন অকুপাইড বিটুইন 3600 to 2500 years ago সো আজিৰ পৰা 3600 বছৰ বা 2500 বছৰ আগতেই এই ইনামগাঁওখনত মানুহ আছিল সেই সময়তে এইবোৰ ঘটনা ঘটি আছিল তো জেনাৰেলি কি কৰা হয় ইনামগাঁওত adults were generally buried in the ground laid out straight with the head towards north so adult সকলক normally বাৰী কৰি দিয়া হয় খুৱাই কিনে straight বাৰী কৰি দিয়া হয় ঠিক আছে আৰু তেওঁলোকৰ বাৰী কৰোতে মূৰটো মাথাটো কোনফালে ৰাখা হয় head towards north মাথাটো উত্তৰ ফালে ৰাখি ফেলে নৰ্থ ৰাখি কিনে তাক বাৰী কৰি দিয়া হয় টেনচন নাই এটো জেনাৰেল পাব্লিকৰ কাৰণে এটো কৰা হয় সবকে কৰে লগত ভেসেলস কন্টেইনিং ফুড grains and water were placed with the dead so মৃতকৰ লগত কি দিয়া হয় কিছু ভেসেলস যদি খাদ্য থাকিব পানী থাকিব এবিলাক থৈ কিনে দিয়া হয় টেনচন নাই সবৰ কাৰণে এটো কৰা হয় জেনাৰেল বাট স্পেশাল যেটো পোৱা গৈছে হেতু আছিল এইটো এ স্পেশাল বাৰিয়েল এট ইনামগাঁও কি স্পেশাল পোৱা গৈছে তাত এটা বাৰিয়েল পোৱা গৈছে যত নেকি one man was found buried in a large four-legged clay jar in the courtyard of a 5-roomed large house so এজন মানুহক কোত বাৰী কৰা হৈছে কোত সুমুৱাই বাৰী কৰা হৈছে এই ছবিটো দেখিছে নে এই ছবিটো ইয়াৰ কি আছে খুটা আছে এটা জাৰৰ নিচিনা ইয়াৰ ভিতৰত মানুহটো সুমাই দিছে ক্লে জাৰ মাটিৰে নিৰ্মিত এটা জাৰ ইয়াৰ ভিতৰত মানুহটো সুমুৱাই দিয়া হৈছে ঠিক আছে মানুহটো সুমুৱাই দিয়া হৈছে আৰু ইয়াত চাৰিখন এনেকুৱা ঠেং দেখিবলৈ পাইছো আমি ইয়াত সুমুৱাই দিয়া হৈছে মানুহটোক ইয়াত সুমুৱাই ফেলেহে বাৰী কৰা হৈছে ঠিক আছে ইয়াত সুমুৱাই দিয়া হৈছে আৰু বাৰী ক'ত কৰিছে এট দ্য courtyard of a large 5-roomed house এটা ডাঙৰ 5টা ৰুমৰ এটা ঘৰ আছে তাৰে যেটো courtyard মানে আমি পঢ়িছিলো চাৰিওফালে ঘৰ মাজত চোতাল হেতু courtyard বুলি কয় সেই ঘৰখনৰ চোতালতেই যিখন ঘৰ নেকি বহুত ডাঙৰ আছিল আনকি সেই অঞ্চলৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘৰ আছিল ঠিক আছে এন্ড সেই ঘৰখন ক'ত আছিল ইন দ্য সেন্টাৰ অফ দ্য সেটেলমেন্ট সেই অঞ্চলটোৰ মাজমজিয়াত সেই ঘৰখন অৱস্থিত আছিল সেই ঘৰখনৰ যিখন courtyard আছে চোতাল আছে তাতেই
এই মানুহজনক বাৰী কৰা হৈছিল আৰু মানুহজনক এনেকুৱা 4 লেগ ক্লে জাৰত সুমুৱাই কেনে বাৰী কৰা হৈছে লগতে কৈছে এই ঘৰখনত এটা গ্ৰেনাৰী আছিল The house also had a granary এই ঘৰখনৰ এটা ভঁৰাল আছিল য'ত বহুত গ্ৰেইন ষ্ট'ৰ কৰি থোৱা হৈছিল আৰু কৈছে the body was placed in a crossed leg position ঠিক আছে জেনাৰেলি আগৰ যেটো চালু কি কৰা আছিল তাক ষ্ট্ৰেইট হোৱাই দিয়া হৈছিল বাট ইয়াত তেওঁৰ ভৰি দুখন ক্ৰছ লেগ হয়তো এখনৰ ওপৰত এখন উঠি আছে নতুবা ক্ৰছ কৰি কেনে থৈ দিছে ক্ৰছ লেগ পজিশনত ৰাখা হৈছে ইয়াৰ পৰা কি বুজি পালো বাকিবোৰ বেলেগ এই এজন মানুহ বেলেগ আৰু এই মানুহজনৰ ঘৰখন ডাঙৰ আছিল গ্ৰেনাৰী আছিল চেণ্টাৰত আছিল দ্যাট মিন্স এই মানুহজন চিফ আছিল কি আছিল এই মানুহজন চিফ এই মানুহজন কি আছিল চিফ আছিল চিফ মানে মুখিয়া ঠিক আছে মুখিয়া আছিল বা হি ৰজাৰ দৰে আছিল বা হি লিডাৰ আছিল এই মানুহজন কি আছিল মুখিয়া আছিল সেই জায়গাখনৰ লিডাৰ আছিল বা ৰজাৰ দৰে আছিল সেই কাৰণে এৰ বাৰিয়েলটো অলপমান এক্সেপচনেল বুজি পাই গলো আমি বাকি নৰমাল বাৰিয়েলতকে এক্সেপচনেল তো ধনী দুখীয়াৰ যেটো সোশ্যাল ডিফারেন্স কোনে দি আছিল ব্ৰহ্মাগিৰিত উদ্ধাৰ হোৱা বাৰিয়েল কাৰণ তাতে আছিল 33টা খুন 33 ডাল খুনৰ মালা ইনাম গাঁৱে আমাক কি দি আছিল যে কিছুমান মানুহ চিফ আছিল কিছুমান ফলোৱাৰ আছিল সেই ডিফাৰেন্সটো ইনাম গাঁৱৰ বাৰিয়েলে আমাক দি আছিল বুজি পাই গলো আমি ঠিক আছে নেক্সট পইণ্টলৈকে আগবাঢ়িছো হোৱাট স্কেলিটাল ষ্টাডিজ টেলছ আছ এতিয়া বাৰিয়েল এটা খুন্দি মেলি কিনে তাত আমি কংকাল এডাল পাম কংকালটোৰ পৰা আমি কি কথা গম পাম কেনেকে গম পাম সো কংকালটো চাই ফেলে প্ৰথম কথা আমি এটো গম পাব লাগিল যে হেটো এটা মেল কংকাল নে ফিমেল কংকাল নে হেটো এটা চিলড্ৰেন সৰু ঠিক আছে যদি কংকালটো সৰু হয় তেতিয়াতো আমি গম পাই যাম যে এটো এটা চিলড্ৰেন হয় বাট মেল আৰু ফিমেল আমি কেনেকে গম পাম সো দুটা কংকালৰ ছবি দিছো ন তো ইয়াত যদি আমি ধুনিয়াকে মন কৰো কি বুলি ভাবিম যে কোনটো ফিমেল যেন লাগিছে ঠিক আছে কোনটো ফিমেল যেন লাগিছে সো কেনেকুৱা লাগিব আমাৰ এইটো যেটো প্ৰথমটো দেখিবলৈ পাইছো আমি এইটো আমাৰ ফিমেল যেন লাগিব ৰাইট এটো ফিমেল যেন লাগিব তো ফিচাৰ্স কি আছিল মেল কংকাল আৰু ফিমেল কংকালৰ যেটো ফিমেলৰ পেলভিক বোন হয় এই পেলভিক বোনটো মেলতকে অলপ হিউজ হয় ব্ৰড হয় ঠিক আছে কি হয় ফিমেলৰ ফৰ ফিমেল ঠিক আছে পেলভিক বোনটো কি হয় এটো ব্ৰড হয় ঠিক আছে ব্ৰড হয় ক্লিয়াৰ কিহৰ কাৰণে ব্ৰড হয় যাতে টু গিভ বাৰ্থ টু চিলড্ৰেন যাতে বাৰ্থ জন্ম দিয়াৰ কাৰণে যাতে তেওঁলোকৰ বস্তুটো হেই হয় সেই হিচাপে তেওঁলোকৰ পেলভিক বোনটো ব্ৰড হয় আৰু এইটো চাই ফেলে আমি ক'ব পাৰো যে স্কেলিটন এটা মেলৰ হয় নে ফিমেলৰ হয় ঠিক আছে সো এই চ্যাপ্টাৰটোত আমাক এইখিনি কথাই শিকাব বিচাৰিছিল আমি ধুনিয়াকে পঢ়ি ললো কিবা এটা কমেন্ট কৰি থৈ যাব যদি ভিডিও ইয়ালৈকে চাইছে আপোনালোকৰ কমেন্টবোৰ পঢ়ি ভাল লাগে চেনেল সাবস্ক্ৰাইব কৰিব যদি ভাল পাইছে থ্যাংক ইউ সো মাচ পুনৰ লগ পাম আহিবলগীয়া ভিডিঅ'ত